চলিত বৰ্ষ ফাগুন মাহৰ 24 তাৰিখে মহাশিৱৰাত্ৰিৰ 300 বছৰ পিছত এক বিৰল যুগ প্ৰস্তুত হৈছে। মহাদেৱৰ কৃপাত ইচ্ছা পূৰণ হ'ব এই ৰাশিৰ লোকসকলৰ। ধন সম্পত্তি, ব্যৱসায়, চাকৰি, কৰ্মজীৱন সকলোতে আপোনালোকে সুফল লাভ কৰিব। শাস্ত্ৰমতে মহাশিৱৰাত্ৰিত 2024ত বহুগুণে শুভ যুগ আহিছে এই ৰাশিৰ লোকসকলৰ বাবে। হিন্দু ধৰ্মত এই যুগৰ বিশেষ তাৎপৰ্য দেখিবলৈ পোৱা গৈছে। শিৱৰাত্ৰিৰ দৰে শুভ তাৰিখত ধাৰাবাহিকভাৱে কৰা শুভ যুগে মহাশিৱৰাত্ৰিৰ দিনটোক এক সাংঘাতিক ধৰণে গুৰুত্ব বৃদ্ধি কৰিছে। কোৱা হৈছে যে 300 বছৰ পাছত শিৱৰাত্ৰিৰ দিনা ভাল যুগ প্ৰস্তুত হৈছে। এই পবিত্ৰ মহাশিৱৰাত্ৰিত এই সময়ত কিছু শুভ যুগৰ সৃষ্টি হ'ব। এইবাৰ মহাশিৱৰাত্ৰিৰ দিনা পুৱা 4:45 শিৱ যুগ প্ৰস্তুত কৰা হৈছে। পুৱা 6:45 মহাসিদ্ধি যুগ প্ৰস্তুতি চলোৱা হৈছে। মহাসিদ্ধি যুগ 10:41 পৰ্যন্ত হ'ব। বিশ্বাস কৰা হয় যে মহাশিৱৰাত্ৰিৰ দিনা 300 বছৰ পাছত এনেধৰণৰ শুভ যুগ আহিছে। লগতে চন্দ্ৰ-মংগল যুগ গঠন হ'ব। শুক্ৰ শনি সূৰ্য সংযোজনেৰে কুম্ভ ৰাশিকে ধৰি এই ৰাশিৰ লোকসকলৰ ৰাশিত ত্ৰিগ্ৰহী যুগ গঠন হ'ব, যাৰ ফলত কুম্ভকে ধৰি এই ৰাশিৰ লোকসকলে বহু পৰিমাণে লাভজনক হ'ব। যদি আপুনিও ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছে, ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব একেবাৰে নাপাহৰিব। এই ৰাশিৰ লোকসকলৰ কি কি পৰিৱৰ্তন হ'ব জানো আহক। 1 নম্বৰতে মেষ ৰাশি। মেষ ৰাশিৰ লোকসকলৰ হৃদয়ৰ আকাংক্ষা পূৰণ হ'ব বুলি কোৱা হৈছে মহাশিৱৰাত্ৰিৰ পৰা। আপোনালোকৰ পদোন্নতিৰ মাজত শক্তিশালী সম্পৰ্ক আছে। আপোনালোকৰ আয় বৃদ্ধি হ'ব এই 2024 বৰ্ষ মহাশিৱৰাত্ৰিৰ পৰা। আপোনালোকে ইমান দিনে কৰি অহা কঠোৰ পৰিশ্ৰমৰ ফল পাব। 30 বছৰৰ অন্তৰত আপোনালোকে এই শুভ যুগ লাভ কৰিব। সাংসাৰিক জীৱনত চলি থকা সমস্যা অন্ত পৰিব আৰু উন্নতি পথ আহিব। উপাৰ্জনৰ বাবে বিভিন্ন উপায় মুকলি হ'ব। ব্যৱসায় কৰ্মজীৱনত ডাঙৰ ডাঙৰ সুযোগ আহিব আৰু আপোনালোকৰ স্বাস্থ্য ভাল হ'ব। 2 নম্বৰতে সিংহ ৰাশি। সিংহ ৰাশিৰ লোকসকলে মহাদেৱৰ কৃপাত মহাশিৱৰাত্ৰিত 300 বছৰ অতিবাহিত কৰাৰ পিছত একাধিক ৰাশিত জন্ম লোৱা লোকে শুভ যুগৰ বাবে সুফল লাভ কৰিবলৈ গৈ আছে। আপোনাৰ পেছাধাৰী জীৱন আনন্দৰে ভৰি পৰিব। নতুন ঘৰ সম্পত্তি কিনাৰ সপোন পূৰণ হ'ব। অবিবাহিত লোকসকলে ভাল সম্পৰ্ক পাব পাৰে এই চলিত বৰ্ষত। প্ৰেম জীৱনে ভাল দিশ এটা মূল লোৱাৰ সম্ভাৱনা আছে। 3 নম্বৰতে মিথুন ৰাশি। মিথুন ৰাশিৰ লোকসকলৰ শিৱৰাত্ৰিৰ দিনা দেৱাদিদেৱ মহাদেৱৰ কৃপাত আপোনাৰ পেছাধাৰী জীৱন বিলোপ লাভ কৰিব। আপোনালোকে এটা সুখী জীৱনৰ তৃপ্তি লাভ কৰিব বুলি কোৱা হৈছে। চলিত বৰ্ষ মহাশিৱৰাত্ৰিৰ পৰা সমাজত আপুনি চিনাকি হ'ব, অৰ্থাৎ আপুনি সমাজত এক নতুন ৰূপত জিলিকি উঠিব। এই 2024 বৰ্ষত আপুনি কেইবাটাও চুক্তিত আগভাগ ল'ব পাৰিব। যদি আপুনি কিছুমান পুৰণা কোনো কাম কিবা কাৰণত বন্ধ কৰি ৰাখিছে বা চলাব পৰা নাছিল, তেন্তে ইয়াক পুনৰ আৰম্ভ কৰিবৰ বাবে এটা সুযোগ লাভ কৰিব এই চলিত বৰ্ষত। পাৰিবাৰিক সম্পৰ্ক, প্ৰেম ভালপোৱা সকলো ভালদৰে চলিব আপোনালোকৰ। 4 নম্বৰতে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ লোকসকলে শুভ যুগ লাভ কৰিছে এই চলিত বৰ্ষ মহাশিৱৰাত্ৰিৰ দিনাৰ পৰা। 300 বছৰ পিছত এনেধৰণৰ শুভ যুগ আহিছে কুম্ভ ৰাশিৰ লোকসকলৰ বাবে। চন্দ্ৰ মংগল যুগ গঠন হৈ এইবাৰ আপোনালোকৰ বাবে শুক্ৰ শনি সূৰ্য সংযোজনেৰে কুম্ভ ৰাশিৰ ত্ৰিগ্ৰহী যুগ গঠন হ'ব এই চলিত বৰ্ষত, যাৰ ফলত কুম্ভ ৰাশিৰ লোকসকলে এটা অতি সুন্দৰ আকৰ্ষণীয় জীৱন লাভ কৰিব। আপোনালোকে ইমান দিনে কৰি অহা কঠোৰ পৰিশ্ৰমৰ ফল পাব। 300 বছৰ অন্তৰত আপোনালোকে এই শুভ যুগ লাভ কৰিছে, যাৰ ফলত আপোনালোকে এটি সুখী জীৱন লাভ কৰিছে। মহাদেৱৰ কৃপাত আপোনালোকে যিকোনো সম্পৰ্কৰ ফালৰ পৰা ভাল খবৰ লাভ কৰিব। আপোনালোকে এই চলিত বৰ্ষত সৰু সুৰা ব্যৱসায় মনে বিচৰা ধৰণে গঢ় লৈ উঠাব পাৰিব। এই বৰ্ষত আপোনালোকৰ নতুন সম্পত্তি অহাৰ সম্ভাৱনা আছে। পাৰিবাৰিক জীৱন আপোনালোকৰ এই বৰ্ষত ভালেই চলিব। আপোনাৰ পৰিয়ালৰ সকলো সদস্য মোকামিলা থাকিব এই পবিত্ৰ মহাশিৱৰাত্ৰিৰ পৰা। সকলোতে আপোনালোকে এক চমৎকাৰী জীৱনৰ ফিল কৰিব।
প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত কোৱা সকলো কথা বা তথ্যসমূহ বৈধতাৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ সত্যতা পৰীক্ষা আপুনিও কৰিব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থব নাপাহৰিব। ধন্যবাদ।